আমাৰ ৰঙিয়াৰ বুঢ়া গোঁহাই থান যি গীটাৰস্থিত তথা উত্তৰ ৰঙিয়াৰ এক আধ্যাত্মিক কেন্দ্ৰস্থলী। আজিৰ পৰা 500 বছৰ আগতে এই পবিত্ৰ স্থানত বুঢ়া গোঁহাই থান এখন আছিলে আৰু পৰৱৰ্তী সময়ত এই অঞ্চলৰ ৰাইজ আৰু ভক্তগণ ৰাইজৰ সহযোগত এই সীতাৰাৰ এই পবিত্ৰ ধামত এটি নতুনকৈ প্ৰভু জগন্নাথ মন্দিৰ আৰম্ভ কৰা হৈছিলে। যোৱাবেলি ৰথযাত্ৰাৰ দিনাখন ইয়াৰ প্ৰাণ প্ৰতিষ্ঠা কৰি প্ৰতি বছৰে ৰথযাত্ৰাৰ দিনাখন এই প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি আহি এক পবিত্ৰ ৰথযাত্ৰা আজি সমগ্ৰ ভাৰতবৰ্ষতে যিদৰে জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা ওলোৱা হৈছে কৃষ্ণ বলোৰাম আৰু সুভদ্ৰাৰ, ঠিক সেই নিমিত্তে আজিও আমাৰ ইয়াত এই বুঢ়া গোঁহাই থানৰ পৰা ৰাধাকৃষ্ণ মন্দিৰলৈকে এক বিশাল ৰথযাত্ৰা আয়োজন কৰা হৈছে। ইতিমধ্যে শ্ৰদ্ধাৰ ভক্তবান ৰাইজ সন্মানৰ ৰাইজ উপকৃত হৈছে। কিছু মুহূৰ্তৰ পিছতে এই ৰথযাত্ৰা আৰম্ভ কৰা হ'ব। ইয়াৰ উদ্দেশ্য একেটাই হ'ল যে প্ৰভু কৃষ্ণৰ বিভিন্ন অৱতাৰ আমি সকলোৱে জানো আৰু প্ৰভু কৃষ্ণক বিভিন্ন সময়ত বিভিন্ন ধৰণে অৰ্চনা কৰে সনাতন সংস্কৃতিৰ সন্মানৰ ব্যক্তিসকলে। আৰু সেই নিমিত্তে বলোৰাম তেওঁৰ ভাতৃ আছিলে আৰু সুভদ্ৰা তেওঁৰ ভগ্নী আছিলে। এই ভাতৃ ভগ্নীৰ মিলনেৰে সনাতন সংস্কৃতি যিদৰে আগবাঢ়ে সেইদৰে প্ৰভু কৃষ্ণইও এই জগন্নাথ প্ৰভুৱেও সকলোকে সুমতি দিয়ক, সকলোকে মংগল কৰক আৰু যিসকল ৰাইজে ইয়াত উপস্থিত হৈছে সকলোকে ভক্তি মাৰ্গত বিলীন কৰি এখন সুন্দৰ সমাজ পাওঁ তাকে আজি কামনা কৰিছোঁ।